ছোৱালী বোৱাৰী সকলোকে মই কেইটামান কথা কৈ যাওঁ, বিশেষকৈ বোৱাৰীসকলক কওঁ, মন দি শুনি যাবা। তোমাৰ শাহু যেনেকুৱাই নহওক কিয় তুমি তেওঁক মানি চলিব লাগিব। তেওঁ কিবা এটা ক'লে তুমি শুনিব লাগিব। তেওঁ গালি দিলে সহ্য কৰিব লাগিব। বকি থাকিলে ধৈৰ্য ধৰিব লাগিব। কাৰণ চোৱা, তেওঁ তোমাৰ স্বামীক জন্ম দিছে, তুলি তালি ডাঙৰ দীঘল কৰিছে, শিক্ষা দিছে, তাৰ পাছত তুমি এজন পাৰফেক্ট হাজবেণ্ড পাইছা। তেওঁৰ কিছুমান কথা তুমি শুনিবই লাগিব। মই তোমাৰ শাহুক ক'বলৈ নাযাওঁ, মই তোমাক ক'ম। নিজৰ শাহুমাজনীক অলপ গুৰুত্ব দিয়া, তেওঁক অলপ সময় দিয়া, তেওঁৰ লগত কথা পাতা। তোমালোকৰ আটাইতকৈ ডাঙৰ ভুল এইটো, সৰু সৰু কথাত মুখ ফুলাফুলি হৈ শাহুক নামাতা হৈ যোৱা। এই নমতিৰ কাৰণে তোমালোকৰ কাজিয়া বেছিকৈ হয়। ইজনৰ সিজনৰ প্ৰতি হিংসা ভাৱটো বেছি হয়। লাগিলে যিয়ে হৈ যাওক, শাহুৰ লগত কথা পাতিব লাগিব। তুমি আগতীয়াকে মাত দিব লাগিব। কেতিয়াবা কিবা কথাত বেয়া পোৱাপুই হলেও আধা ঘণ্টা 20 মিনিটৰ পাছত যদি চাহ একাপ বনাই হাঁহি মুখে শাহুক কোৱা, মা চাহ খাব আহক, তেতিয়া তোমাৰ শাহু মাৰ মনত বেয়া ভাৱটো নাথাকিব। তেতিয়া তেওঁ ভাবিব, মই ইমানখিনি কথা কলো তাই মোৰ কথা ধৰি নাৰাখি মোৰ কাৰণে চাহ বনাইছে। তাৰ পাছত তেওঁ এনেকুৱা অনুভৱ কৰিব যে ভুলটো তেওঁৰ আছিল। এনেকৈ যেতিয়া এদিন দুদিন কৰি 2-3 মাহ পাৰ হৈ যাব, তাৰ পাছত যিজনী শাহুমাৰ মগজত এইটো আছিল, মোতকে বেয়া বোৱাৰী আৰু কোনেও পোৱা নাই বুলি, সেইটো মগজতে আহিব, মোতকে ভাল বোৱাৰী আৰু কোনেও পোৱা নাই। আৰু তাৰ পাছত তোমাৰ সংসাৰ কেনেকুৱা হ'ব তুমি ভালদৰে জানা। ধন্যবাদ।